নমস্কাৰ, মই দেৱাশ্ৰী বৰা। অসমীয়া গল্প পাঠ কৰিবৰ নিমিত্তে আমি লোৱা এই প্ৰচেষ্টাৰ আজি প্ৰথমটো দিন। পাঠ কৰিবলৈ ওলোৱা গল্পটো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত নিস্তাৰিণী দেৱী বা ফাতেমা বিবি। এই গল্পটো অসমীয়া সাহিত্য সন্মিলনীৰ দ্বাৰা প্ৰকাশিত মানৱতাৰ সপক্ষে সংকীৰ্ণতাৰ বিৰুদ্ধে এমুঠি অসমীয়া গল্প নামৰ গ্ৰন্থখনৰ পৰা আমি সংগ্ৰহ কৰিছোঁ। তেনেহলে আহকচোন আমি গল্পটো আৰম্ভ কৰোঁ। নিস্তাৰিণী দেৱী বা ফাতেমা বিবি। দেওবাৰ দুপৰীয়া। পৰক আপোনাৰ কৰি অৰ্থাৎ পানীৰ মাছ, পথাৰৰ ভাত, বাৰীৰ শাক পাচলি, বজাৰৰ লোণ তেলক অন্তৰংগ বন্ধু কৰি লৈ, অৰ্থাৎ পুনাই ক'বলৈ গ'লে ওপৰত কোৱা বস্তুবোৰ দকচি এপেটকৈ খাই উঠি ইজি চেয়াৰ বা আৰাম চকী এখনৰ ওপৰত পূৰ্ণ বিশ্বাস স্থাপন কৰি সম্পূৰ্ণৰূপে ভৰ দি নিজৰ হাত ভৰি মূৰেৰে সপৰিবাৰে শৰীৰটো তাত থাপি বনৰীয়া উতনোৱা ৬টা বাৰৰ লগৰীয়া ঘৰচীয়া জাতি দেওবাৰটোক নথৈ শলাগি আঠখিনি মেলা, আঠখিনি জপোৱা চকুৰে দেহাৰূপী বৰঘৰটো আন্ধাৰ পোহৰ কৰি থাকি নলিচা লগোৱা গুৰগুৰিটোৰে সৈতে তুৰুক তুৰুক ভাষাত অতীতকালৰ পাহৰা কথা সুঁৱৰি সুঁৱৰি পাতি আছো। এনেতে মোৰ পকী ঘৰৰ ছালৰ ওপৰত গিৰিং কৰি কিবা এটা পৰা শব্দ শুনিলো। মোৰ বৈ থকা সুখনৈৰ সোঁতটোৱে ততালিকে উভতনি পাক ললে আৰু মই উঠি গৈ দেখিলো যে পকী ঘৰৰ ছালৰ ওপৰত কাম কৰা ৰাজমিস্ত্ৰীবোৰক ইটা জগোৱা কুলিয়নী তাই মূৰত লৈ যোৱা এপাচি ইটাৰে সৈতে ছালৰ ওপৰতে হঠাতে পিছলি পৰি মুচখচ গৈছে। লৰালৰিকৈ পানী আনি তাইৰ মূৰত দিবলৈ দিহা নকৰি মিস্ত্ৰীকেইটাই অবাক হৈ ভোজ খোৱা শিয়ালৰ দৰে চাই আছে। হেৰৌ বাঘে খোৱা গৰুহঁত। লৰালৰিকৈ পানী অনাই মানুহজনীৰ মূৰত থপিয়াই দিয়ালো। অলপমান বেলিৰ পিছত তাইৰ ধাতু আহিল। তাৰ পাছত ডাংকোলাকৈ তাইক ধৰাই লাহে লাহে তললৈ নমালো। এপাচি ইটাৰে সৈতে পৰি তাই বৰ টান পোৱা বাবে তাইৰ তেনে হৈছিল। মানুহজনী গা ভাৰী আছিল। তাই তেনেকুৱা অৱস্থাত কিয় ইমান গধুৰ কাম কৰিবলৈ আহিছে বুলি তাইক সোধাত তাই ক'বলৈ ধৰিলে, হুজুৰ, মোৰ দুখৰ কথা কম, ক'লে উৰ নপৰে। কপালৰ লিখন কোনেও খণ্ডাব নোৱাৰে। আল্লাৰ মৰ্জি। আল্লাই মোক সৰুতে আই, বোপাই, ককাই, ভাই, বন্ধু বান্ধৱ, ঘৰ বাৰী সকলোৰে পৰা বঞ্চিত কৰিলে। বঞ্চিত কৰিলে মানে কিজানি হুজুৰে ভাবিছে তেওঁলোক মৰি সাজি ঢুকাল। সি নহয়, মইহে তেওঁলোকৰ মনত মৰি সাজি ঢুকালো। কেনেকৈ তেনে হ'ল মই কওঁ শুনক। আমাৰ ঘৰ বৰ্ধমান জিলাৰ বামুণগাঁৱত। আই, বোপাই, ককাই, ভাই, ধন ধানেৰে আমাৰ ঘৰ জয় জয়ময় আছিল। গাঁৱৰ ভিতৰত মোৰ বোপাই সকলো বিষয়তে বৰমৰীয়া আছিল। কিন্তু তেওঁৰ স্বভাৱটো অতি উগ্ৰ আছিল দেখি গাঁৱৰ ভিতৰৰ সৰহভাগ মানুহে তেওঁক ভাল নাপাইছিল। আমাৰ ঘৰ মানুহ ধন বিত্তেৰে চহকী দেখি আমাৰ দুখীয়া বঙহ পৰিয়ালবিলাকেও আমাৰ শ্ৰী সহিব নোৱাৰি সদায় আমাক খিয়াল কৰিছিল। পিতাদেৱে কাৰো ওচৰত সৈমান হৈ নচলি কাকো গ্ৰাহ্য নকৰি লোকৰ মনৰ সেই ভাৱটো আৰু দ কৰি দিছিল। আমাৰ গাঁৱৰ ওচৰত ঘৰচেৰেক মুছলমান মানুহ আছিল। আমাৰ পথাৰৰ খেতি বাতি আদি কামত আৰু ৰোগবান বাঢ়ি লৈ ধাৰে নিয়া আদি বিষয়ত সততে সিহঁতে আমাৰ ঘৰৰ মানুহক উপাসা ভৰসা কৰি চলিছিল। মোৰ এতিয়াও ভালকৈ মনত পৰে। মই তেতিয়া 7 বছৰীয়া ছোৱালী। এদিন মই আমাৰ ওচৰ চুবুৰীয়া সমনীয়া ছোৱালীজনী চেৰেকৰে সৈতে কাকো নোকোৱাকৈ মনে মনে মুছলমান এঘৰত ঈদ খাবলৈ গৈছিলো। আমাক দেখি সেই ঘৰৰ তিৰোতাবিলাকে সন্তোষ পাই আশ্চৰ্যস্ত কৰি বহুৱালে আৰু চিমাইৰ পায়স খাবলৈ দিলে। ছোৱালী মানুহ, আমি আগ গুৰি ভাল বেয়া একো নুগুনি পেট ভৰাই পায়স খাই বৰ ৰঙেৰে ঈদ চাই গধূলি ঘৰলৈ উভতি আহিলো।
পিতাদেৱৰ অনেক শত্ৰু। তাৰে ভিতৰৰ কোনোবাই সেই কথা গম পাই লৰালৰিকৈ আহি গাঁৱত ৰাষ্ট্ৰ কৰি দিলে যে অমুকৰ জীয়েক নিস্তাৰিণীয়ে মুছলমানৰ ঘৰত পায়স খাই আহিছে। লগৰীয়া আনকেইজনী ছোৱালীৰ নামকে নোলাল, অকল নিস্তাৰিণীৰ নামটোহে ওলাল। এই বাতৰি পিতাদেৱৰ কাণত পৰিলত তেওঁৰ মূৰত আকাশী স্বৰ্গ ভাগি পৰিল। লোকৰ দুখ খুচৰি ফুৰা তেওঁৰ, লোকৰ ওপৰত কথাই কথাই বৰমতা ওলোৱা তেওঁৰ গৰ্বটো গোটেই গাঁৱৰ মানুহে ধৰি খৰ্ব কৰি পেলালে। তেওঁৰ জাত গল বুলি তেওঁক এঘৰীয়া কৰিবলৈ সকলোৱে ভয় দেখুৱালে। লাজ অপমান খঙত তেওঁ মৰ্মান্তিক হৈ সোণৰ সোলেংহেন সেই 7 বছৰীয়া জীয়েকক য'তে মৰে ত'তে মৰকগৈ বুলি ঘৰৰ পৰা উলিয়াই দিলে। তাই কান্দি কাটি বিবুধি হ'ল। পিতাদেৱৰ মূৰ্তি দেখি চুৰ্তি হেৰাই কি কৰিম, কলৈ যাম, ক'ত লুকাম ভাবি মই বিবুধি হলো। মই আশ্ৰয় বিচাৰি চিনাকি মানুহ যাৰে ঘৰলৈ গলো সিয়ে মোক চেই চেই কৰি খেদাই দিলে। অন্তত মই বিবুধি হৈ লাহে লাহে সেই মুছলমান ঘৰত ওলালোগৈ। সিহঁতে মোৰ সকলো কথা শুনি মোক আতৌ পুতৌ কৰি সিহঁতৰ ঘৰতে ৰাখিলে। ময়ো কি কৰিম একোকে ভাবি নাপাই তাতে থাকিলো। নেদেখাজনৰ ইচ্ছাত অমুকা বামুণৰ জীয়েক নিৰাশ্ৰয়া নিস্তাৰিণী নৰুমিয়া মুছলমানৰ ঘৰত আশ্ৰয় পাই মুছলমান হ'ল। লাহে লাহে মই নৰুমিয়াৰ জীয়েকৰ পদ পালো। বিপদৰ কালত নৰুমিয়া মিয়ানীয়ে মোক সাৱটি ধৰিলে। মোৰ ছোৱালী মন সকলো দুখ বেজাৰ পাহৰি নতুন অৱস্থাৰ সৈতে মই মিলি গলো। বোপাইৰ মনত পায়স ফেটি সাপে মোক খুটি মাৰিলে। আয়েও বোপাই আৰু লোকৰ ভয়ত মোৰ বিষয়ে সেইদৰেই কিছুমান দূৰ ভাবিবলৈ বাধ্য হ'ল। কিন্তু মাকৰ মনৰ বৰ ডাঙৰ বস্তু হুজুৰ, ৰাইজৰ ভয়েও সদায় তাক ভৰিৰ তলত ৰাখিব নোৱাৰে। আয়ে লুকাই চুৰকৈ জীয়েকলৈ টোপোলাটো, বস্তুখন, বেহানিখন নপঠিওৱাকৈ আৰু জীয়েকৰ বাতৰি নোলোৱাকৈ থাকিব নোৱাৰিছিল। কাৰণ পিতাদেৱে কৈছিল যে মোক তেওঁ দেখিলে চোৱা চোৱাকৈ কাটিব। কবলৈ পাহৰিছো, মই নৰুমিয়াৰ ঘৰত থকাৰ এবছৰৰ পাছত মোক মুছলমান কৰি ফাতেমা বিবি নাম দিয়া হ'ল। মোৰ 15 বছৰ বয়সত মিয়া মিয়ানীয়ে মোক এজন মুছলমান ডেকা ল'ৰাৰে বিয়া দিলে। তেওঁৰ ফালৰ পৰা মোৰ এটা ল'ৰা আৰু এজনী ছোৱালী হৈছিল। 3-4 মাহমান হৈছে মাউৰত পৰি মোৰ গিৰিহঁত আৰু ল'ৰা ছোৱালী দুটি মৰিল। তেওঁ ডাকঘৰত হৰ কৰাৰ কাম কৰিছিল আৰু একো ধনবিধ ৰাখি থৈ যাব নোৱাৰিলে। মই 4 মহীয়া গা ভাৰী মানুহ। মোৰ খাবলৈ ভাত নাই, পিন্ধিবলৈ কাপোৰ নাই, কোনো সহায় নাই, উপায় নাই। এই পৃথিৱীত দুখ ভুঞ্জিবলৈ মোক আল্লাই জীয়াই থৈছে। মোৰ শৰীৰৰ এনে অৱস্থাত মই কুলিৰ কাম কৰি পেটৰ ভাত কাপোৰ মোকলাব লগাত পৰিছো। আজি যেতিয়া এফাঁচি ইটাৰে সৈতে হুজুৰৰ ঘৰৰ চালৰ ওপৰত পৰিছিলো, তেতিয়া ভাবিছিলো যে খুদাই দুখুনীৰ ওপৰত কৃপা কৰিলে, মোক মাৰি নিব। কিন্তু লেলেটীয়া জীৱৰ ইমান সোনকালে দুখৰ ওৰ কিয় পৰিব, সেই দেখি নমৰিলো। মোৰ বোপাই ঢুকাল, আই এতিয়াও আছে। বোপাই ঢুকোৱাৰ পিছত তেওঁৰ ধন সম্পত্তি সকলোবোৰ কিনিবা উৰি গ'ল আৰু আই বৰ দুখত পৰিল। মোৰ ককাইটোৱে খেতি বাতি কৰি আইক নিজৰ ল'ৰা তিৰোতাক অতি কষ্টৰে কোনোমতে পঢ়ে। এতিয়া মই অৱশ্যে আইক চাবলৈ মাজে মাজে যাওঁ, কিন্তু তেওঁক পাইতো পইচাটো দি সহায় কৰিব নোৱাৰো, কাৰণ তেনেহলে তেওঁৰ জাত যাব। তেওঁৰ হিন্দু বংশ পৰিয়ালে আৰু গাঁৱৰ মানুহে তেওঁক এঘৰীয়া কৰিব। মই 2-4 অনাকৈ গোটেই মাহে মাহে 1 টকা 2 টকাকৈ ৰূপ আইলৈ পঠিয়াই দিওঁ। তাৰে তেওঁৰ লোণ তেলৰ খৰচ চলে। এই পৃথিৱীত মোতকৈ দুখিত প্ৰাণী হুজুৰ কোনো নাই। কিন্তু হুজুৰ এটা কথা কওঁ, আমাৰ দেশখন জাতেই খালে। জাতকৈ ইটোৱে সিটোক ঘৃণাই
হিন্দু মুছলমান বুলি এটা ধৰ্মৰ মানুহে আনটোক চেই কৰি মিছাতে আমাৰ দেশখন জহন্নামে নিলে। আল্লাৰ আগত সকলো জাতৰ সকলো ধৰ্মৰ মানুহ সমান হুজুৰ। ইপুৰিত মই আইবোপাইক নেপালো, সিপুৰিত নিশ্চয় মোক খুদাই তেওঁলোকক দিব। দুখুনী ফাতেমাই এইকেষাৰ কথা ক'লে। নিশ্চয় নিশ্চয় হুজুৰ, জানিব ই ফলিয়াবই ফলিয়াব।